সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ হওক কি আছে আজি আমাৰ সংবাদ। আগন্তুক পঞ্চায়ত নিৰ্বাচন, উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডত অগপ দলৰ সমৰ্থিত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। নিউজ নাওৰ এক ৰিপৰ্ট। উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডত অগপ দলৰ সমৰ্থিত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। উল্লেখযোগ্য যে বাপুতিসাহোন ৰঙালী বিহুক কেন্দ্ৰ কৰি প্ৰতিজন অসমীয়াৰ মন উখল মাখল হৈ থকাৰ সময়তে এতিয়া চৌদিশে বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। মোৰ নাম শ্ৰী দেৱৰাম পিগু। মই 40 নং জনজাতি গাঁও পঞ্চায়তৰ পৰা অগপ অমৰ্তিত প্ৰাৰ্থী হিচাপে মই 2 নং ৱাৰ্ডৰ পৰা কিবা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মই বিপুল ভোটত জয়ী হ'ম বুলি ভাবিছোঁ। ৰাইজে বহুতে সমৰ্থন কৰিছে মোৰ ৱাৰ্ডৰ পৰা। আজি নমিনেশ্যন দি আহিলোঁ। লগতে চব পাৰ্টিবিলাকে মোৰ কাৰণে ৰৈ আছে, মোৰ ছাপোৰ্টাৰবিলাক। বিপুল সমাদৰ আৰু অনাগত দিনসমূহত ৰাইজৰ হকে উন্নয়নৰ কেনেকুৱা ধৰণৰ ধাৰা অব্যাহত ৰাখিম বুলি পৰিকল্পনা হাতত লৈছে? মই এইটোৱে ভাবিছোঁ, যিটো চৰকাৰী অনুদান বা কিবা আঁচনি এইবিলাক লগতে যি ৰাইজক আলোচনা কৰি যিবিলাক কাম হাতত ল'ম বুলি ভাবিছোঁ। আৰু অহা 2 তাৰিখে নিৰ্বাচন পালেহি, হয়, প্ৰচাৰ কেনেকুৱা চলিছে? প্ৰচাৰটো মোতকৈ বেছি কৰ্মীসকলে বেছি প্ৰচাৰ চলাইছে। ৰাইজৰ সমাদৰ আপুনি লাভ কৰিছোঁ, সম্পূৰ্ণভাৱে লাভ কৰিছে একদম। আজি নমিনেশ্যন দি ওলাই আহিছে, অনুভৱটো কেনেকুৱা লাগিছে? ভাল লাগিছে, চবেই মোৰ কাৰণে ৰৈ আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডত প্ৰতিখন পঞ্চায়তৰ অগপ দলৰ সমৰ্থিত একাধিক ৱাৰ্ড সদস্যৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। নমস্কাৰ, মোৰ নাম শ্ৰীযুত অজিত দলে। কোনখন পঞ্চায়ত? আমাৰ 40 নং জনজাতি গাঁও পঞ্চায়ত। হয়। কোনটো দলৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বা প্ৰাৰ্থিত্ব আগবঢ়াবলৈ বিচাৰিছে? মই অসম গণ পৰিষদ দলৰ পৰা AGP। আজি নমিনেশ্যন ছাবমিট কৰিছোঁ। হয়। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজৰ সঁহাৰি পাইছোঁ, ভালেই পাইছোঁ আৰু 100% জিকিম বুলিয়ে ভাবিছোঁ। ওলাই আহিছোঁ যেতিয়া সমাজৰ কাৰণে ভাল কাম কৰিম বুলি ওলাই আহিছোঁ। ৰাইজে আপোনাক কিহৰ কাৰণে ভোট দিব? আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। যদি ভাল কাম কৰে নিশ্চয় আপোনাক ভাল পাব, যদি বেয়া কাম কৰে বেয়া পাব। ইয়াত কোনো ৰাজনীতিৰ দলৰ কথা নাই, পাৰ্টিৰ কোনো কথা নাই। আজিকালিতো চব বিবেকবোধ হ'ল, আপোনালোকে গম পায়েই। আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। মানে আপুনি যদি ভাল ব্যৱহাৰ কৰে ভাল ফল পাব, যদি বেয়া ব্যৱহাৰ কৰে বেয়া ফল পাব। এইবাৰ প্ৰতীক নাথাকিব, দলৰ কোনো প্ৰতীক নাথাকিব। আপুনি কোনটো প্ৰতীক ব্যৱহাৰ কৰিছে? আমাৰ ইয়াত 3টা অপশ্যন দিছে। মই এটা আপোনাৰ ৰাইজিং ছান দিছোঁ, তাৰপিছত এটা দিছোঁ হেণ্ডেল কেপ যিটো আমাৰ ৱাটাৰ পাম্পৰ এইটো টিউবেল, তাৰপিছত এটা দিছোঁ পেন ব্লেক কেৰাহীখন দিছোঁ। ৰাইজৰ সঁহাৰি যথেষ্ট পাইছোঁ। ৰাইজৰ সঁহাৰি হয়, যথেষ্ট পাইছোঁ। অনাগত দিনসমূহত উন্নয়নৰ হকে কেনেকুৱা ধৰণৰ কাম কৰিব? এইটো মানে অকল এইটো মোৰ অকল বুলিয়ে নহয়,
আমাৰ যিটো ধৰি লওক গাঁৱৰ উন্নয়ন সমিতি আছে আমাৰ অসম গণ পৰিষদ দলৰ পৰা আমি গোটেইকেইটাই একমুঠ হৈ আলোচনা কৰি কোনটো কাম কোনটো দিশে কৰিলে ভাল হ'ব, ৰাইজৰ সঁহাৰি পাম, এইটো এনেকৈ কৰি যাম বুলি ভাবিছোঁ। এইটো মই অকলে বুলি এইটো ক'ব নোৱাৰোঁ, মানে ৰাইজৰ সহযোগিতা লৈ পেলাই কাম কৰিম বুলি ভাবিছোঁ। কোনটো ৱাৰ্ড বুলি ক'লে আপুনি? 5 নং ৱাৰ্ড, চাৰিগাঁও। উন্নয়ন খণ্ডৰ এলেকাভুক্ত 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ 2 নং খণ্ডৰ সদস্য পদৰ অগপ দলৰ সমৰ্থিত প্ৰাৰ্থী জ্যোতিকা গগৈয়ে 2 শতাধিক সমৰ্থকক লগত লৈ এক শোভাযাত্ৰা বাহিৰ কৰি সংশ্লিষ্ট বিষয়াক মনোনয়ন পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে প্ৰাৰ্থী জ্যোতিকা গগৈয়ে উন্নয়ন খণ্ডলৈ অহাৰ পূৰ্বে পুৱা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই জ্যেষ্ঠজনৰ আশীৰ্বাদ গ্ৰহণ কৰে। ইফালে উন্নয়ন খণ্ডৰ অধীনৰ কেইবাখনো পঞ্চায়তৰ অগপ দলৰ সমৰ্থিত প্ৰাৰ্থীসকলে সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰি অনাগত দিনত ৰাইজৰ উন্নয়নৰ হকে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰি আনন্দিত হৈ পৰে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।